নমস্কাৰ ইছমামণি হেলম ধেমাজি চিমেণ্ট চাপৰিৰ পৰা মই ইছমামণি আপোনালোক সকলোকে পুনৰবাৰ আমাৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিম আপোনালোকে আগৰ দৰে আজি ভিডিঅ'টো চাই ভাল পাব আৰু আজিও আপোনালোকৰ বাবে খুব ধুনীয়া ধুনীয়া একদম নতুন নতুন কালেকশ্যন লৈ আহিছোঁ আৰু বহুতে ৰেহাই মূল্যত লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আমাৰ ভিডিঅ' চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু পেজটো যদি ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' কৰি ল'ব যাতে আমি ভিডিঅ'সমূহ যেতিয়াই দিম তেতিয়া আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আমাৰ পৰা ধুনীয়া ধুনীয়া কাপোৰবোৰ ল'ব পাৰিব আৰু আপোনালোকে যদি আমাৰ কালেকশ্যনসমূহ নিজে আহি যদি চাব বিচাৰে আহিব পাৰিব। আমাৰ এড্ৰেছটো হৈছে ধেমাজি ডিষ্ট্ৰিক্ট চিমেণ্ট চাপৰি আৰু যিসকলে আহিব নোৱাৰে অনলাইন যোগে ল'ব বিচাৰে আপোনালোকে অনলাইন পে'মেণ্ট কৰি অসমৰ যিকোনো জেগাৰ পৰাই DTDC আৰু পষ্ট অফিচ যোগে ল'ব পাৰিব আৰু অসমৰ বাহিৰৰ পৰা যদি ল'ম বুলি ভাবে তেতিয়াও ল'ব পাৰিব, কিন্তু অসমৰ বাহিৰত হ'লে মানে এক্সট্ৰা শ্বিপিং আহিব আৰু কোনোবা যদি আমাৰ পৰা হ'লচেলো যদি ল'ম বুলি ভাবে তেতিয়াহ'লে আমাৰ পৰা হ'লচেলো ল'ব পাৰিব। আমাৰ হ'লচেলো দিয়া হয় আৰু আপোনালোকে আমাৰ পৰা হ'লচেলত হওক বা ৰিটেইলত হওক বহুত কমত পাব। গতিকে আপোনালোকে যদি ল'ম বুলি ভাবে তেতিয়াহ'লে আমাক হোৱাটছআপ কৰিব। আমাৰ হোৱাটছআপ নাম্বাৰটো হৈছে 9706519128। এই নাম্বাৰটোত আপোনালোকে আমাক হোৱাটছআপ কৰিব বা ডাইৰেক্টলি কল কৰিবও পাৰিব আৰু নাম্বাৰটো স্ক্ৰীণত দিয়া আছে, এইটো আপোনালোকে ভালকৈ চাই ল'ব। ঠিক আছে, তেতিয়াহ'লে বৰ বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিম। আজি মই পোনপ্ৰথমে খুব ধুনীয়া এযোৰ মাজত যোৱা হাতে ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। এখন চাওক, এইখন আহিব চাদৰখন, খুব ধুনীয়া হয়। এইখন আহিব চাদৰখন, চাদৰ আচলৰ ডিজাইনটো এনেদৰে থাকিব, এনেকৈ খুব ধুনীয়াকৈ কেঁচ বচা থাকিব এনেকৈ মাল্টিপ্লাই দি আৰু আখল বহল দীঘল হৈ কাপোৰযোৰ চাইজ আপোনালোকে ষ্টেণ্ডাৰ্ড পাব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন, এইখন চাওক মেখেলাখন এনেকৈ ধুনীয়াকৈ এনেকৈ কাম কৰা থাকিব আৰু মেখেলাখন আহল বহল দীঘল হয় আৰু কোৱালিটি আপোনালোকে বহুত ভাল পাব। ফিনিচিং খুব ধুনীয়া হয় আৰু পিন্ধি আপোনালোকে বহুত আৰাম পাব আৰু খুব ধুনীয়া হয় কাপোৰযোৰ আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো আৰু হাতত এনেকৈ পাৰি দিয়া আছে গ্ৰীণ কালাৰৰ আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 1800 ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়া স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু এইযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ পাজত যোৱা দেখুৱাব লৈছোঁ। এইখন চাওক, এইখন আহিব চাদৰখন চাওক চাদৰ আচলতে খুব ধুনীয়াকৈ বিচনী ঘাইকৈ এনেকৈ আচলতে যেনে এনেকৈ চিম্পল এনেকৈ কৰা থাকিব আৰু কাপোৰযোৰ এনেদৰে থাকিব, আহল বহল হয়, আহল বহল দীঘল হয়। আৰু এইখন আহিব ইয়াৰে মেখেলাখন, এইখন আহিব মেখেলাখন এনেকৈ ধুনীয়াকৈ এনেকৈ আপোনালোকে কাম কৰা থাকিব, খুব ধুনীয়া হয়। আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো, এইখন চাওক, এইখন আহিব ব্লাউজৰ পিচটো আৰু হাতত দিব কাৰণে ধুনীয়াকৈ এটা পটি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 1800 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ, এইখন আহিব চাদৰখন, চাদৰ আচলতে চাওকচোন খুব ধুনীয়া কম্বিনেশ্যনৰ এনেকৈ খুব ধুনীয়াকৈ এনেদৰে কৰা থাকিব আৰু পূৰা হেভিকৈ কৰা থাকিব আৰু চাদৰখন এনেদৰে থাকিব, আহল বহল ধুনীয়া হয় কাপোৰযোৰ, কোৱালিটি আপোনালোকে বহুত ভাল পাব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন আহল বহল দীঘল থাকিব, চাওকচোন খুব ধুনীয়াকৈ আঁতৰিবলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি কটনকাৰী কৰা হৈছে আৰু খুব ধুনীয়া কোৱালিটি পাব আপোনালোকে। আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2300 টকা ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ বাটৰ গ্ৰীণ কালাৰ এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, কালাৰ চাব পাৰে আপোনালোকে, বহুত ধুনীয়া হয় কালাৰটো। এইখন আহিব চাদৰখন চাওক, খুব ধুনীয়া হয়। চাদৰ আচলতে খুব ধুনীয়াকৈ পূৰা হেভিকৈ এনেদৰে ভকেট গাই এনেকৈ ডাবুল ঘাই কৰি দিয়া হৈছে, খুব ধুনীয়া ফিনিচিং কৰা হৈছে আৰু খুব ধুনীয়াকৈ মাল্টিপ্লাই দি কাম কৰা থাকিব। চাওকচোন মোৰ ওচৰৰ পৰা দেখুৱাই দিছোঁ, পূৰা হেভিকৈ কাম কৰা থাকিব আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ তিনিটাকৈ কমকৈ এনেদৰে বুটা বচা থাকিব। কাপোৰযোৰ আহল বহল দীঘল হয়, ওখ সকলোৱে পৰিধান কৰিব পাৰিব আৰু চাইজত খুব ধুনীয়া চাইজ পাব আপোনালোকে, ষ্টেণ্ডাৰ্ড চাইজ পাব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাওক, মেখেলাখন এনেকৈ আঁতৰিবলৈকে কাম কৰা থাকিব, ইয়াৰ কামখিনি কটনকাৰী দি কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পটি, এইকেইটা চাওক চাইডৰ পটিত এনেকৈ ভকেট গাই কৰি এনেকৈ ফুল পটি কৰি দিয়া হৈছে ধুনীয়াকৈ এনেদৰে এনেকৈ আহিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ, এইখন চাওক ব্লাউজৰ পিচটো এনেকৈ আহিব আৰু হাতত দিবৰ কাৰণে এটা পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 3750 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু এইযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰয়েল ব্লু কালাৰ এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, এইখন আহিব ইয়াৰে চাদৰখন, চাদৰ আচলতে চাওকচোন খুব ধুনীয়াকৈ এনেদৰে
পকেট বেগ কৰি এনেকৈ খুব ধুনীয়াকৈ মাল্টিপ্লাইড কাম কৰা থাকিব বহুত ধুনীয়া হয় কাপোৰযোৰ আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে কামসমূহ আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে বুটা বচা থাকিব আহল বহল দীঘল হৈ কাপোৰযোৰ ওখ খাব সকলোৱে পৰিধান কৰিব পাৰিব আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাওক মেখেলাখন এনেকৈ ধুনীয়াকৈ আঁতৰলৈকে কাম কৰা থাকিব এনেদৰে খুব ধুনীয়া হয় আৰু ইয়াৰ কামখিনি পটুজাৰী কৰা হৈছে আৰু এইকেইটা আহিব ছাইডৰ পটি এইকেইটা চাওক ছাইডৰ পটিটো চাবচোন খুব ধুনীয়াকৈ এনেদৰে বিচনী পকেট বেগ কৰি এনেকৈ খুব ধুনীয়াকৈ মাল্টিপ্লাই দি কাম কৰা থাকিব কাপোৰযোৰ খুব বেছি ধুনীয়া হয় আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো এনেকৈ হেভিকৈ আহিব হাতত দিবৰ কাৰণে খুব ধুনীয়া হেভিকৈ এনেদৰে কাম কৰা থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 3750 ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনাক পচন্দৰ ভিতৰত পৰে তেতিয়া স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব আৰু নেক্সট যদি দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ৰেড কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ এইখন চাওক এইখন আহিব চাদৰ আচলতে খুব ধুনীয়াকৈ বিচনী ঘাই কৰি এনেদৰে পূৰা হেভিকৈ এনেদৰে কাম কৰা থাকিব খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে কামসমূহ আৰু খুব ধুনীয়াকৈ মাল্টিপ্লাই দি কাম কৰা থাকিব আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে মাজে মাজে এনেদৰে বুটা বচা থাকিব আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাওক মেখেলাখন আকৌ খুব ধুনীয়াকৈ আঁতৰলৈকে কাম কৰা থাকিব ইয়াৰ কামখিনি পটুজাৰী কৰা হৈছে আৰু কোৱালিটি আপোনালোকে বহুত ভাল পাব আৰু খুব ধুনীয়া ফিনিচিঙত কামসমূহ কৰা হৈছে আৰু এইকেইটা আহিব ছাইডৰ পটিটা চাব পাৰে আপোনালোকে খুব ধুনীয়াকৈ বিচনী ঘাই কৰি ফুল পটি কৰি দিয়া হৈছে আৰু ধুনীয়াকৈ এনেদৰে মাল্টিপ্লাই দি ৱৰ্ক কৰা থাকিব আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো এনেকৈ হাতত দিবৰ কাৰণে এনেদৰে খুব ধুনীয়াকৈ এনেকৈ দুফালে এনেদৰে কৰা থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 3750 ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত হয় তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব আৰু এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ স্কাই ব্লু কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ এইখন চাওক কালাৰ চাওক আপোনালোকে বহুত ধুনীয়া হয় কালাৰটো এইখন আহিব চাদৰ আচলতে খুব ধুনীয়াকৈ বিচনী ঘাই কৰি এনেকৈ ডাবুল ঘাই কৰি দিয়া হৈছে ওপৰতো এনেকৈ ধুনীয়াকৈ সৰুকৈ ঘাই কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে আৰু খুব ধুনীয়াকৈ মাল্টিপ্লাই দি কাম কৰা থাকিব আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে মাজে মাজে এনেদৰে বুটা বচা থাকিব কাপোৰযোৰ আহল বহল দীঘল হয় আৰু কোৱালিটিটো বহুত ভাল পাব আপোনালোকে এইখন আহিব ইয়াৰে মেখেলাখন চাওক মেখেলাখন এনেকৈ ধুনীয়াকৈ আঁতৰলৈকে কাম কৰা থাকিব ইয়াৰ কামখিনি পটুজাৰী কৰা হৈছে আৰু এইকেইটা আহিব ছাইডৰ পটিটো চাব পাৰে আপোনালোকে ছাইডৰ পটিটো খুব ধুনীয়াকৈ এনেকৈ মৰমকৈ এনেকৈ কৰা থাকিব আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু ব্লাউজত দিবৰ কাৰণে এটা পটি থাকিব এনেকুৱা ধৰণৰ চেম এটা পটি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2750 ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ৰেড কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ এইখন চাওক এইখন আহিব চাদৰ আচলতে খুব ধুনীয়াকৈ এনেদৰে মাল্টিপ্লাই দি কাম কৰা থাকিব বিচনী ঘাই কৰি বহুত ধুনীয়া হয় আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে মাজে মাজে এনেকৈ তিনিটা খুব ধুনীয়াকৈ বুটা বচা থাকিব কাপোৰযোৰ আহল বহল দীঘল হয় কোৱালিটি বহুত ভাল হয় আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাওক মেখেলাখন এনেকৈ ধুনীয়াকৈ আঁতৰলৈকে কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি পটুজাৰী কৰা হৈছে আৰু আহল বহল দীঘল হয় কাপোৰযোৰ এইকেইটা আহিব ছাইডৰ পটিটো চাওক খুব ধুনীয়াকৈ এনেকৈ কৰা থাকিব আৰু লগত থাকিব এখন ব্লাউজৰ পিচ এইখন চাওক আৰু হাতত দিবৰ কাৰণে এটা ব্লাউজৰ কাৰণে এটা পটি থাকিব এনেকুৱা ধৰণৰ চেম এটা আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে 2750 ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব আৰু এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ পেৰট গ্ৰীণ কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ চাওকচোন বহুত ধুনীয়া হয় এইখন আহিব চাদৰ আচলতে খুব ধুনীয়াকৈ এনেদৰে বিচনী ঘাই কৰি ডাবুল ঘাই কৰি দিয়া হৈছে আৰু খুব ধুনীয়াকৈ মাল্টিপ্লাই দি কাম কৰা থাকিব এনেকুৱা আহিব খুব ধুনীয়া হয় আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে দুটাকৈ এনেকৈ বুটা বচা থাকিব গোটেই গাত আৰু এইখন আহিব ইয়াৰে মেখেলাখন এনেকৈ খুব ধুনীয়াকৈ আঁতৰলৈকে কাম কৰা থাকিব বহুত ধুনীয়া হয় কাপোৰযোৰ চাওকচোন খুব ধুনীয়াকৈ এনেকৈ আঁতৰলৈকে কাম কৰা থাকিব ইয়াৰ কামখিনি পটুজাৰী কৰা হৈছে আৰু পিন্ধি আপোনালোকে বহুত ভাল পাব কোৱালিটিও আপোনালোকে বহুত ভাল পাব ফিনিচিং খুব ধুনীয়া হয় আৰু এইখন আহিব এইকেইটা আহিব ছাইডৰ পটিকেইটা এনেকৈ খুব ধুনীয়াকৈ এনেকৈ থাকিব আৰু লগত থাকিব এখন ব্লাউজৰ পিচ এইখন চাওক আৰু ব্লাউজত দিবৰ কাৰণে এটা পটি থাকিব আৰু প্ৰাইচ আহিব মাত্ৰ 2750 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব আৰু এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ব্লেক কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ এইখন চাওক এইখন আহিব চাদৰ আচলতে চাওকচোন খুব ধুনীয়াকৈ এনেদৰে বিচনী ঘাই কৰি এনেকৈ ডাবুল ঘাই কৰি দিয়া হৈছে আৰু খুব ধুনীয়াকৈ মাল্টিপ্লাই দি কাম কৰা থাকিব
আচল ডিজাইনটো খুব ধুনীয়াকৈ এনেকৈ থাকিব আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ তিনিটাকৈ এনেদৰে মাজে মাজে খুব ধুনীয়াকৈ বুটা বচা থাকিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাওক, মেখেলাখন এনেকৈ আঁঠুৰ ওপৰলৈকে কাম কৰা থাকিব, এনেদৰে খুব ধুনীয়াকৈ হেভিকৈ এনেকৈ কাম কৰা থাকিব। আৰু ইয়াৰ কামখিনি পটমিটাৰি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটিকে এনেদৰে আহিব, খুব ধুনীয়াকৈ এনেদৰে মৰমকৈ এনেকৈ কৰা থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ, এইখন চাওক, এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত যিটো এটা পটি থাকিব। এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2750তে ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়া স্ক্ৰীনশ্বট কৰি আমালৈ হোৱাটছআপ কৰিব। আৰু এইযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰেড কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ। এখন চাওক, এইখন আহিব চাদৰখন চাওক, চাদৰৰ আঁচলটো খুব ধুনীয়াকৈ এনেদৰে বকেট গাই কৰি এনেকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। চাওক বহুত ধুনীয়া হয়। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ তিনিটাকৈ এনেদৰে বুটা বচা থাকিব মাজে মাজে। আৰু এইখন আহিব ইয়াৰে মেখেলাখন, এইখন চাওক, মেখেলাখন এনেকুৱা আঁঠুৰ কাম কৰা থাকিব। কোৱালিটি বহুত ভাল হয় কাপোৰযোৰ। আৰু খুব ধুনীয়াকৈ এনেকুৱা আঁঠুৰ কাম কৰা থাকিব। ইয়াৰ কামখিনি পটমিটাৰি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটিকেইটা চাওক, খুব ধুনীয়াকৈ এনেদৰে কৰা থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ, এইখন চাওক, আৰু হাতত দিব কাৰণে এটা পটি থাকিব ব্লাউজৰ কাৰণে। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2750তে ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ গ্ৰীণ কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, এইখন আহিব চাদৰখন, চাদৰ আঁচলটো চাব পাৰে আপোনালোকে, খুব ধুনীয়াকৈ এনেদৰে ডাবুল হাই কৰি দিয়া হৈছে। আৰু ধুনীয়াকৈ এনেদৰে মাল্টি কালাৰ দি কাম কৰা হৈছে। আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ মাজে মাজে এনেদৰে বুটা বচা থাকিব। আৰু এইখন আহিব ইয়াৰ মেখেলাখন, এইখন চাওক, মেখেলাখনৰ আহল বহল দীঘল থাকিব। আৰু খুব ধুনীয়াকৈ আঁঠুৰ ওপৰলৈকে কাম কৰা থাকিব। এনেকৈ চাওকচোন, পূৰা হেভিকৈ কাম কৰা থাকিব। ইয়াৰ কামখিনি পটমিটাৰি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি, এইকেইটা চাওক, খুব ধুনীয়া মৰমকৈ এনেদৰে পটিকেইটা কৰি দিয়া হৈছে। আৰু লগত থাকিব এখন ব্লাউজৰ পিচটো এনেদৰে লগতে লাগি থাকিব। আৰু হাতত দিব কাৰণে এনেধৰণৰ পটি এটা থাকিব। আৰু প্ৰাইচ আহিব মাত্ৰ 2750। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰাণী পিংকত যোৱা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখন চাওক, চাদৰখন খুব ধুনীয়াকৈ এনেদৰে চেল্ফ ডিজাইনত আহিব, এনেকৈ খুব ধুনীয়া হয়। আচল ডিজাইনটো চাব পাৰে আপোনালোকে, খুব ধুনীয়াকৈ এনেদৰে বিচনী ঘাইকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু খুব ধুনীয়া ফিনিচিঙত পোৱা হৈছে, বহুত বেছি ধুনীয়া লাগিছে কাপোৰযোৰ। আৰু চাদৰখন এনেদৰে হোৱাইটো এনেদৰে কৰা থাকিব, পিক্স হোৱাইট বনাই দিয়া হৈছে। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে ধুনীয়াকৈ তিনিটাকৈ ঘনকৈ বুটা বচা থাকিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন, এইখন চাওক, মেখেলাখন এনেকৈ ধুনীয়াকৈ আঁঠুৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি পটমিটাৰি কৰা হৈছে। আৰু কাপোৰযোৰ আহল বহল দীঘল হয়, ওখ সকলোৱে পৰিধান কৰিব পাৰিব। আৰু খুব ধুনীয়া ফিনিচিঙত বোৱা হৈছে। আৰু কোৱালিটি আপোনালোকে বহুত ভাল পাব। আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো। আৰু হাতত দিবৰ কাৰণে হেভিকৈ এনেদৰে এনেকৈ খুব ধুনীয়া হেভিকৈ এনেকৈ কাম কৰা থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3150 টকাতে ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ স্কাই ব্লু কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, এইখন আহিব চাদৰখন চাওক, চাদৰ আঁচলটো খুব ধুনীয়াকৈ বিচনী ঘাই কৰি এনেকৈ ডাবুল হাই কৰি দিয়া হৈছে। আৰু ধুনীয়াকৈ এনেদৰে মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু খুব ধুনীয়া ফিনিচিঙত বোৱা হৈছে, মোৰ ওচৰৰ পৰা দেখুৱাই দিছোঁ, খুব ধুনীয়া ফিনিচিঙত বোৱা হৈছে। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে বুটা বচা থাকিব। কাপোৰযোৰ আহল বহল দীঘল হয়, কোৱালিটি বহুত ভাল হয়। আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাওক, মেখেলাখন এনেকৈ ধুনীয়াকৈ আঁঠুৰ ওপৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি পটমিটাৰি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটিকে এনেদৰে খুব ধুনীয়াকৈ বিচনী ঘাই কৰি এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু বহুত ধুনীয়া লাগিব এডিটৰিয়েল কৰিলে, পটিকেইটা খুৱাই লৈ বহুত ধুনীয়া লাগিব কাপোৰযোৰ। আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো এনেকুৱা আহিব। আৰু হাতত দিব কাৰণে এটা পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2850 ল'ব পাৰিব। কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰাণী পিংকত যোৱা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, এইখন আহিব চাদৰখন, খুব ধুনীয়া হয় এনেকৈ চাদৰ আঁচলটো চাওকচোন, চাব পাৰে আপোনালোকে, খুব ধুনীয়াকৈ বিচনী ঘাই কৰি এনেদৰে মাল্টি কালাৰ দি কৰা হৈছে। এনেকৈ ধুনীয়াকৈ
চিলাই ফিনিচিং কৰা হৈছে আৰু চাদৰখনৰ গোটেই গাত এনেকৈ মাজে মাজে এনেকৈ এটা এটাকৈ বুটা বচা হৈছে আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাওক মেখেলাখন একে ধুনীয়াকৈ আঁঠুৰলৈকে কাম কৰা থাকিব ইয়াৰ কাম কিন্তু কটমিটিয়াদি কৰা হৈছে আৰু এইকেইটা আহিব চাইডৰ পতিতে চাব পাৰে আপোনালোকে খুব ধুনীয়াকৈ সৰু সৰুকৈ মৰম লগাকৈ এনেদৰে কৰা হৈছে খুব ধুনীয়া হয় আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো এনেকুৱা আহিব আৰু হাতত দিব এটা পতি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2850 ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব আমাৰ হোৱাটছআপ নম্বৰ হৈছে 9706519128 এই নম্বৰটোত আপোনালোকে আমাক হোৱাটছআপ কৰিব আৰু ভিডিঅ'টো আজি ইমানেই আছিলে আশা কৰিম আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু নেক্সট এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ